নমস্কাৰ মই তপন হাজৰিকাই আপোনালোক সকলোকে ফিউচাৰ ফোকাস আসাম চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত সোশ্যাল ষ্টাডিজৰ মোস্ট ইম্পৰ্টেন্ট কেইটামান এমসিকিউ আপোনালোকৰ লগত আলোচনা কৰিম গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন ফাইন্ড দা অড ওৱান অশুদ্ধটো বা অমিলটো বিচাৰি উলিওৱা অপচন এ কাজিৰঙা অসম এটো শুদ্ধ হয় কাজিৰঙা অসমতে আছে নিৰ্মল প্ৰসাদ ত্ৰিপুৰা এটো শুদ্ধ অপচন উমিয়াম হৰ্ট মেঘালয় এটো শুদ্ধ হয় জুকু ভেলি মিজোৰাম এটো অশুদ্ধ জুকু ভেলি ক'ত আছে জুকু ভেলি নাগালেণ্ডত আছে গতিকে কাৰেক্ট অপচনটো হ'ব অপচন ডি কোৱেশ্চন নম্বৰ 2 হুইচ ষ্টেট ইন দা নৰ্থ ইষ্ট হেজ দা লোৱেষ্ট পপুলেশ্যন ডেন্সিটি উত্তৰ পূবৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম অপচনসমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ অৰুণাচল প্ৰদেশ 2011 চনৰ লোকপিয়ল অনুসৰি অৰুণাচল প্ৰদেশত আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব আছে কোৱেশ্চন নম্বৰ 3 ফাইন্ড দা অড ওৱান অশুদ্ধটো বা অমিলটো বিচাৰি উলিওৱা অপচন এ আছে শুৱালকুছি পাটমুগা আমি সকলোৱে জানো পাটমুগাৰ বাবে শুৱালকুছি বিখ্যাত হৰ্থেবাৰী কিহৰ বাবে বিখ্যাত কাঁহ পিতলৰ বাবে বিখ্যাত লেপেট কটাত গেছ কেকাৰ প্ৰকল্প আছে এটো শুদ্ধ নামৰূপ মৃৎশিল্পৰ বাবে নহয় সাৰ কাৰখানাৰ বাবে বিখ্যাত এটা মৃৎশিল্পৰ বাবে অসমৰ বিখ্যাত জায়গা কেইটা হৈছে আখাৰীকান্দি ধৰমতুল দুবাপাৰা মৰনৈ গতিকে মনত ৰাখিব নামৰূপ কিহৰ বাবে বিখ্যাত সাৰ কাৰখানাৰ বাবে বিখ্যাত গতিকে কাৰেক্ট অপচনটো হ'ব অপচন ডি কোৱেশ্চন নম্বৰ 4 দা সাউথ ওয়েস্ট মনসুন উইন্ডস ফ্লো ওভাৰ হুইচ সি দক্ষিণ পশ্চিম মৌচুমী বতাহ কোনখন সাগৰৰ ওপৰেদি প্ৰবাহিত হয় অপচন এ লোহিত সাগৰ অপচন বি আৰব সাগৰ অপচন সি ভূমধ্য সাগৰ অপচন ডি দক্ষিণ চীন সাগৰ এটা কাৰেক্ট অপচনটো হ'ব অপচন বি আৰব সাগৰৰ ওপৰেদি দক্ষিণ পশ্চিম মৌচুমী বতাহ বৈ আহি আমাৰ উত্তৰ পূবত সোমায় কোৱেশ্চন নম্বৰ 5 হুইচ সয়েল ইজ মোৰ সুইটেবল ফৰ কটন কাল্টিভেশ্যন কপাহ খেতিৰ বাবে কোনটো মাটি বেছি উপযোগী অপচন এ নতুন পলসুৱা মাটি অপচন বি কংকৰ মাটি অপচন সি কোলা মাটি অপচন ডি গিৰিপদ মাটি এটা কাৰেক্ট অপচনটো হ'ব অপচন সি কোলা মাটি বা ব্লেক সয়েলটো কপাহ খেতিৰ বাবে মোস্ট সুইটেবল হয় কোৱেশ্চন নম্বৰ 6 ডিউৰিং দ্য ৰেইন অফ হুইচ ৰুলাৰ অফ মগধ মহাবৈশ্য ৱাজ ৰিটেন মগধৰ কোনজন শাসকৰ দিনত পতঞ্জলীয়ে সংস্কৃত ব্যাকৰণ মহাভাষ্যখন ৰচনা কৰিছিলে কাৰেক্ট অপচনটো হ'ব অপচন এ পুষ্যমিত্ৰ শুংগ কোৱেশ্চন নম্বৰ 7 হুইচ স্ক্ৰিপ্ট ৱাজ ইউজ অন দ্য কইন অফ সাতবাহনছ সাতবাহনসকলৰ মুদ্ৰাত কোনটো লিপি ব্যৱহাৰ কৰা হৈছিল অপচন এ প্ৰাকৃত অপচন বি দাবিৰি অপচন সি ব্ৰাহ্মী অপচন ডি ওপৰৰ আটাইকেইটা এটা কাৰেক্ট অপচনটো হ'ব অপচন ডি ওপৰৰ আটাইকেইটা সাতবাহনসকলৰ মুদ্ৰাত প্ৰাকৃত দ্ৰাবিড়ী ব্ৰাহ্মী তিনিটা লিপিয়ে ব্যৱহাৰ কৰা হৈছিল কোৱেশ্চন নম্বৰ 8 জাতক ইজ এ বুক অফ জাতক হৈছে গল্প কবিতা উপন্যাস তত্ত্বকথা এটা কাৰেক্ট অপচনটো হ'ব অপচন এ গল্প জাতক এখন গল্পপুথি কোৱেশ্চন নম্বৰ 9 হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ব্ৰিটিছ গভৰ্ণমেণ্ট when Captain Wells come to Assam Captain Wells অসমলৈ অহা সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল এটা অপচনসমূহ লৰ্ড ওয়েলছেলি লৰ্ড কৰ্ণৱালিছ লৰ্ড ডেলহাউসি লৰ্ড হেষ্টিংছ এই অপচনসমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি বা খ লৰ্ড কৰ্ণৱালিছ কোৱেশ্চন নম্বৰ 10 হু সাইন দ্য ট্ৰিটি অফ এলাহাবাদ সন্ধি কাৰ মাজত হৈছিল বা কোনে কোনে স্বাক্ষৰ কৰিছিল অপচনসমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি বা গ ৰবাৰ্ট ক্লাইভ আৰু শ্বাহ আলমৰ মাজত কোৱেশ্চন নম্বৰ 11 when was the first stamp issued in India ভাৰতত প্ৰথম ডাক টিকেটৰ প্ৰচলন কেতিয়া হৈছিল অপচনসমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ বা ক 1854 খ্ৰীষ্টাব্দত 1854ত ভাৰতৰ প্ৰথম ডাক টিকেটৰ প্ৰচলন কৰা হৈছিল কোৱেশ্চন নম্বৰ 12 ইন ইকোলজি গ্ৰীণ গ্ৰাছ ইজ কল্ড পৰিস্থিতি তন্ত্ৰত সেউজীয়া ঘাঁহক কি বুলি কোৱা হয় অপচন এ প্ৰথম শ্ৰেণীৰ উপভোক্তা অপচন বি উৎপাদক অপচন সি দ্বিতীয় শ্ৰেণীৰ উপভোক্তা অপচন ডি সৰ্বভোজী এটা কাৰেক্ট অপচনটো হ'ব অপচন বি উৎপাদক বা প্ৰডিউচাৰ এটা এইখিনিতে মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰো আমাৰ যি ফুড পিৰামিড আছে ফুড পিৰামিডৰ একেবাৰে তলত আছে প্ৰডিউচাৰ বা উৎপাদক ইয়াৰ ওপৰত
উপভোক্তা আৰু একেবাৰে ওপৰত বিয়োজক এটা প্ৰতিটো স্তৰত তলৰ পৰা ওপৰলৈ প্ৰত্যেকটো স্তৰত অহৰহ এটা এনাৰ্জি প্ৰবাহ হৈ আছে শক্তিৰ প্ৰবাহ হৈ আছে এটা টেটত এবাৰ প্ৰশ্ন আহিছিল যে এই যে শক্তিৰ প্ৰবাহ হৈ থাকে এনাৰ্জিটো যেটো অহৰহ প্ৰবাহ হৈ আছে ই প্ৰত্যেক স্তৰত ইনক্ৰিজ হয় নে ডিক্ৰিজ হয় নে একেই থাকে যি সকলে জানে আপোনালোকে কমেন্ট সেকশনত জনাব যে আমাৰ যি ফুড পিৰামিড আছে এই ফুড পিৰামিডত হৈ থকা এনাৰ্জি প্ৰবাহটো বা শক্তিৰ যেটো প্ৰবাহ হৈ আছে হেতু প্ৰত্যেকটো স্তৰত ইনক্ৰিজ হয় নে ডিক্ৰিজ হয় নে একেই থাকে Question number 13 Which of the following Greek rulers sent Megasthenes to the court of Chandragupta Maurya Megasthenesক তলৰ কোনজন গ্ৰীক শাসকে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ পঠাইছিল অপচন এ আলেকজেণ্ডাৰ অপচন বি মেকিডৰ অপচন সি মিনেণ্ডাৰ অপচন ডি সেলুকস এটা কাৰেক্ট অপচনটো হ'ব অপচন ডি সেলুকস এইখিনিতে এটা বিশেষ ঘোষণা আমি ফিউচাৰ ফোকাস আসাম টিমৰ ফালৰ পৰা আপোনালোকৰ সুবিধাৰ হোৱাকৈ ক্লাস 6 টু ক্লাস 10 লৈ সোশ্যাল ষ্টাডিজৰ দুখন এমসিকিউ ই-বুক পাবলিশ কৰিছো এখন জিওগ্ৰাফিৰ যত 500 প্লাস এমসিকিউ আছে এখন হিষ্ট্ৰি যত 700 প্লাস এমসিকিউ আছে যি সকল পৰীক্ষাৰ্থীয়ে সেই ই-বুক দুখন পাৰচেজ কৰিব বিচাৰে ডেসক্ৰিপচনত দিয়া ফোন নম্বৰ গিটাত গৈ কন্টাক্ট কৰিব আৰু আপোনালোকে পাৰচেজ কৰিব পাৰিব গতিকে আহক আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ Question number 14 Which river divides the Karbi Plateau into two parts কোনখন নদীয়ে কাৰ্বি মালভূমিক দুটা ভাগত ভাগ কৰিছে অপচন এ কলং অপচন বি কপিলি অপচন সি জাতিংগা অপচন ডি দিখৌ এটা কাৰেক্ট অপচনটো হ'ব অপচন বি কপিলি Question number 15 Which place received the highest rainfall in Assam অসমৰ কোনখন ঠাইত বা কোনখন জিলাত সৰ্বাধিক বৰষুণ হয় অপচন এ উত্তৰ লখিমপুৰ অপচন বি শিলচৰ অপচন সি ডিব্ৰুগড় অপচন ডি ধুবুৰী এটা কাৰেক্ট অপচনটো হ'ব অপচন এ উত্তৰ লখিমপুৰত অসমৰ হাইয়েষ্ট ৰেইনফল হয় Question number 16 Which of the following is a local wind blowing in the Sahara desert তলৰ কোনটো সাহাৰা মৰুভূমিত বলা এটা স্থানীয় বতাহ অপচন এ লু অপচন বি সিনুক অপচন সি সিৰককু অপচন ডি ফোন এটা কাৰেক্ট অপচনটো হ'ব অপচন সি সিৰককু আপোনালোকে কমেন্ট সেকশনত জনাব লু টু কোনটো অঞ্চলৰ স্থানীয় বতাহ Question number 17 How many first class cities are there in Assam according to the 2011 census 2011 চনৰ লোকপিয়ল অনুসৰি অসমত কিমানখন প্ৰথম শ্ৰেণীৰ নগৰ আছে অপচন এ 10 খন অপচন বি 8 খন অপচন সি 7 খন অপচন ডি 5 খন এটা কাৰেক্ট অপচনটো হ'ব অপচন সি 7 খন বা 7 খন Question number 18 The Murray and Darling are the main rivers of which country Murray আৰু Darling কোনখন দেশৰ প্ৰধান নদী অপচন এ ৰাছিয়া অপচন বি ইন্দোনেছিয়া অপচন সি দক্ষিণ আফ্ৰিকা অপচন ডি অষ্ট্ৰেলিয়া এটা কাৰেক্ট অপচনটো হ'ব অপচন ডি অষ্ট্ৰেলিয়া Question number 19 Which lake is located at the highest point in the world পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্ৰদটোৰ নাম কি অপচনখনৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি টিটিকাকাও পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্ৰদ আজিৰ ভিডিওটোৰ অন্তিমটো প্ৰশ্ন Which king introduced the custom of সিঙৰি ঘৰত উঠা কোনজন স্বৰ্গদেৱে প্ৰথম সিঙৰি ঘৰত উঠা প্ৰথা প্ৰচলন কৰিছিল অপচন ক সুক্লেংমুং সুদাংফা সুহুংমুং ৰুদ্ৰসিংহ এটা কাৰেক্ট অপচনটো হ'ব অপচন খ বা বি সুদাংফা বা বামুণী কোঁৱৰ সুদাংফা বা বামুণী কোঁৱৰে প্ৰথম সিঙৰি ঘৰত উঠা ট্ৰেডিশনটো বা কাষ্টমটো ইন্ট্ৰোডিউস কৰিছিলে এটো আজিৰ অন্তিমটো প্ৰশ্ন ইমানতে আমাৰ ভিডিওটো সামৰিছো যদি আপোনালোকে আমাৰ ভিডিওটো চাই ভাল পাইছে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ সুবিধা হোৱাকৈ আমি টেলিগ্ৰাম গ্ৰুপৰ ৰেগুলাৰ মক টেষ্ট পাতি আছো যি সকলে টেলিগ্ৰাম গ্ৰুপটো জয়েন হ'ব বিচাৰে ডেসক্ৰিপচনত ইয়াৰ লিংক আছে গৈ জয়েন হৈ ল'ব ধন্যবাদ জয় আই অসম